ফ্ৰেণ্ডছ, সদায়তো কিবা না কিবা এটা চব্জিৰে আমি আঞ্জা বনায়ে থাকোঁ হয়নে? আজি ভাবিলোঁ জিকা, আলু আৰু বেঙেনা আৰু পটল মিলাই এখন আঞ্জা বনাওঁ মাছেৰে। তেতিয়াহ'লে মাছ কেনেকৈ বনাই আছোঁ চাই থাকক। আজি আপোনাহঁতৰ সন্মুখত আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া ৰেচিপিটো হৈছে, আমিতো সদায়ে কিবা না কিবা এটা পাচলিৰে মাছ বনাই খাওঁ। আজি কেইবাটা পাচলি মিলাই আজি মাছ বনাম ভাবিলোঁ। এয়া জিকা আৰু এইফালে হৈছে পটল, আলু, বেঙেনা। এয়া এইফালে মাছখিনি ধুই মেলি চাফা কৰি ল'লোঁ আৰু লৈ পেলাই এয়া ফ্ৰাই কৰিব ল'লোঁ। এয়া লাহে লাহে এয়া মাছখিনি ফ্ৰাই হৈ আছে, দেখিছেনে? সদায়তো আৰু এটা চব্জিৰে খোৱাই হয় বেছিভাগ। ভাবিলোঁ আৰু কেইবাটা চব্জিৰে বনাই খাওঁচোন, মাছখন আঞ্জাখন বনাওঁ কেনেকুৱা লাগে চাওঁ খাই পেলাই। সেয়ে ভাবিলোঁ চব্জি মিলাই বনাওঁ। মছলা যি যি লাগে সকলো মছলা দি দিছোঁ আৰু এইফালে চব্জিখিনি কাটি ধুই মেলি এয়া ধুনীয়াকৈ মছলাৰ লগত দি দিলোঁ। মছলাৰ লগত দি মেলি ধুনীয়াকৈ ভুনি আছোঁ। গোটেইখিনি সানি মেলি লৈছোঁ। এয়া ঢাকনি মাৰি দিম, অলপ সময় ভুনি ল'ম। এই দেখিছেনে? এয়া ফ্ৰাই আৰু এইফালে ভুনা হৈ গ'ল আৰু ফ্ৰাই কৰা মাছখিনি ওপৰতে দি দিলোঁ। দিছোঁ এয়া চাওক, অলপ ভুনি লৈ আছোঁ। এয়া ভুনি ল'লোঁ আৰু এইফালে এই চাওক ভুনি লৈছোঁ। ইয়াত কেইবাটা চব্জিও আছে, দেখাইছোঁ যিহেতু আপোনালোকক। এয়া চাওক ভুনা হৈ গ'ল আৰু এইফালে তৰকাৰী হৈ গ'ল, জোল টাইপ হৈ গ'ল। চাওকচোন কি ধুনীয়া হৈছে, দেখিছেনে? কেনে লাগিছে কমেণ্ট কৰি জনাবচোন। বাই।